22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচীৰ মহাযুগ। সমাগত অম্বুবাচীৰ মাজত মাথো কেইটামান দিন। ইতিমধ্যে সমাগম ঘটিছে দেশী বিদেশী ভক্তৰ। নীলাচল পাহাৰৰ বুকুত অৱস্থিত মা কামাখ্যা মন্দিৰত অহা 22 জুনৰ পৰা অম্বুবাচীৰ মহাযুগ আৰম্ভ হ'ব। সেই উপলক্ষে কামৰূপ মহানগৰ জিলা আয়ুক্ত, আৰক্ষী আৰু কামৰূপ মন্দিৰ কৰ্তৃপক্ষই আজি মন্দিৰ চৌহদত আয়োজিত এখন যৌথ সংবাদমেলৰ জৰিয়তে সদৰি কৰে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। সংবাদমেলত কামাখ্যা মন্দিৰত দলৈ সমাজৰ দলৈ গোবিন্দ প্ৰসাদ শৰ্মাই কয় যে অম্বুবাচী মহাযুগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অম্বুবাচীৰ এই মহাযুগৰ দিনকেইটাত অযথা হুলস্থুল যাতে নহয় আৰু আধ্যাত্মিক আৰু শান্তিপূৰ্ণ পৰিৱেশ যাতে বিৰাজ কৰে তাৰ বাবে ব্যৱস্থা ল'বলৈ প্ৰশাসনক আহ্বান জনোৱা হৈছে। মন্দিৰৰ চৌহদৰ ভিতৰত কৰিব নোৱাৰিব কোনো বাদ্যযন্ত্ৰৰ ব্যৱহাৰ। কোনো হুলস্থুলীয়া পৰিৱেশ সৃষ্টিৰে শান্তি ভংগও কৰিব নোৱাৰিব। তেওঁ পুনৰ কয় যে কামাখ্যা মন্দিৰত দুৱাৰ মুকলি হোৱাৰ দুদিন অৰ্থাৎ ২৬ আৰু ২৭ জুনত কোনো ধৰণৰ ভিভিআইপি পাছৰ ব্যৱস্থা নাথাকিব। বিভিন্ন বিভাগৰ পৰা বিভিন্ন কাৰ্যকাৰী হিচাপত তেওঁলোকে প্ৰতি বছৰে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। পদপথে উঠি অহা যাত্ৰীখিনি তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰণীয় বা তেওঁলোকৰ ফালত যিখিনি ক'বলগীয়া আছে তেওঁলোকে বিতংভাৱে আপোনালোকক জনাব। মই তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে আপোনালোকক গোটেইখিনি ব্যৱস্থা কৰে। নমস্কাৰ। চেণ্ডেল ক্ষেত্ৰত কথাটো হ'ল কি, জোতা চেণ্ডেল ৰখাৰ ইয়ালৈ 25 লাখ 27 লাখ মানুহ আহে। 25 লাখ 27 লাখ জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা আপুনি ক'তো নাপায়। কিন্তু তথাপি ইয়াত আমাৰ মন্দিৰ কৰ্তৃপক্ষই যথেষ্টখিনি ব্যৱস্থা কৰে আৰু এইবাৰ আগৰ বাৰতকৈও বেছি ব্যৱস্থা কৰিব। আৰু সেই কথাটো হ'ল আচলতে ভক্তজনৰ নিজৰ ওপৰত। আমি যদি যেতিয়া মন্দিৰলৈ যাওঁ, আমি যিখন গাড়ীত যাওঁ তাতেই জোতা চেণ্ডেল খুলি নানো। আমি বাহিৰলৈ নানোৱেই। আমি যেতিয়া মন্দিৰলৈ আহিছোঁ আৰু জোতা পিন্ধি আমিতো মাৰ আগত ভগৱানৰ আগততো আৰু যাবলগীয়া কথাই নাই। গতিকে সেই কথাখিনি মানুহৰ নিজৰ উইজডমৰ ওপৰতো কথা। এণ্ড লগতে আমাৰ মন্দিৰ কৰ্তৃপক্ষই আগৰ বাৰতকৈ বেছি ব্যৱস্থা কৰিছে। যিখিনি চিকিউৰিটি ৰিলেটেড যিখিনি ব্যৱস্থা আছে সেইখিনি আমি কৰা হৈছে আৰু আগৰ বাৰতকৈ বেছি বঢ়োৱা হ'ব। ভাণ্ডাৰাবিলাকৰ যিটো ব্যৱস্থা সেইখিনি আমাৰ DC অফিচৰ পৰা যিখিনি পাৰ্মিশ্যন হয়, যিখিনি যিটো প্ৰচেছ আছে সেই প্ৰচেছত পাৰ্মিশ্যন লৈ সেই তেওঁলোকৰ ভাণ্ডাৰাই যাতে যিটো ভক্তৰ যাতে চলাচলত বাধা জন্মাব নোৱাৰে সেইখিনি ব্যৱস্থা ৰাখি যিটো প্ৰচেছ আছে সেইমতে কৰা। গতিকে আমি আপোনালোকৰ ওচৰত আমাৰ বিশেষ অনুৰোধ এইটো, আপোনালোকে অনুগ্ৰহ কৰি এই কথাটো ৰাইজক মাজলৈ লৈ যাব যে ভক্তসকল পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে আহিব পাৰিব। কোনো ধৰণৰ প্ৰচেছন এলাউ নহয় আৰু আমি কোনো ধৰণৰ VIP দৰ্শন ইয়াত নাথাকে আৰু কোনো ধৰণৰ ফেৰী কাৰ ইয়াত নাথাকে। আৰু তদুপৰি হয় কাৰো কাৰণে নাথাকে। ফেৰী কাৰৰ ব্যৱস্থাত যদি যিখিনি আমাৰ অন ডিউটি থাকিব, কামাখ্যা নীলাচল পৰ্বতত যিখিনি মানুহ থাকে, নীলাচল পৰ্বতৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ অহা যোৱাৰ কাৰণে এটা ব্যৱস্থা থাকিব। আৰু তাৰ বাহিৰে যিখিনি এচেঞ্চিয়েল ছাৰ্ভিচৰ কাৰণে যিটো ব্যৱস্থা থাকিব লাগে সেইখিনি থাকিব। তাৰ বাহিৰে কোনো ধৰণৰ নাথাকে। মানে ইয়াৰ মূল কথাটো হ'ল যে কোনো ধৰণৰ VIP ব্যৱস্থা ইয়াত নাথাকে। যিখিনি নহ'লে নহয়, কামাখ্যা পাহাৰত থকা নীলাচল পৰ্বতত থকা যিখিনি মানুহ তেওঁলোকে অহা যোৱা কৰিব লাগিব। গতিকে তেওঁলোকৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি থাকিব। আৰু তাৰ বাহিৰে এচেঞ্চিয়েল ছাৰ্ভিচৰ কাৰণে যিখিনি ব্যৱস্থা থাকিব লাগে, GMCৰ গাড়ী আহিবই লাগিব। GMCৰ গাড়ী নাহিলে কেনেকৈ চাফা হ'ব? ডক্টৰ আহিবই লাগিব, পানী যোগান হৈছে নাই চাবই লাগিব। গতিকে এচেঞ্চিয়েল ছাৰ্ভিচ যিখিনি আছে, এচেঞ্চিয়েল ছাৰ্ভিচৰ বাহিৰে বাকী কোনো ধৰণৰ ব্যৱস্থা নাথাকে। আইডেণ্টিফাই কৰি ইতিমধ্যে কৰিছোঁ, আমি নিজেও গৈছোঁ, মই নিজেও গৈছোঁ আৰু তাত আমি তেওঁলোকক আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। আমি বিশেষকৈ আপুনি ওপৰলৈ আহোঁতে দেখিছে চাগে প্ৰশান্তি লজ পাৰ হোৱাৰ পাছত সেই অঞ্চলটো আছে, তাত আমি মিনিটত যিহেতুকে আমাৰ এটা পৰম্পৰা আছে 3 দিনলৈকে মণ্ডপ বন্দী থাকে। 3 দিন আমাৰ দেৱীৰ পূজা ভোগ কোনো ধৰণৰ নহয়। 3 দিন বন্ধ থাকে। যদিও নিবৃত্তিৰ সময় আছে, নিবৃত্তিৰ সময়
25 তাৰিখে শেষ ৰাতি 3:19 নিবৃত্তি সময় আছে। তথাপি আমাৰ 3 দিন যিহেতু বন্ধ, চতুৰ্থ দিনাখন নিত্যকৰ্ম কৰাৰ পিছত আমাৰ মন্দিৰ খোলে। সেইটো পৰম্পৰা অনুযায়ী আমি সেইকাৰণে নিবৃত্তিৰ সময়টো আমি উল্লেখ নকৰোঁ। তথাপি আপোনালোকে জানিব বিচাৰিছে যে 3:19। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।